মই এতিয়া বিদ্যা সম্বন্ধীয় কালিৰ 12.1 4 নম্বৰ অংকটো কৰিবলৈ ওলাইছো। প্ৰথমতে তোমালোকে প্ৰশ্নটো বুজি লবা। প্ৰশ্নটো কি কৈছে? এখন গাড়ীৰ চকাবোৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে? তাৰ মানে এটা গাড়ীৰ ব্যাসাৰ্ধ, চকাৰ ব্যাসাৰ্ধ হৈছে তোমাৰ নাম্বাৰ 4 সলিউশন। যে এখন গাড়ীৰ চকা এটা, চকাটোৰ ব্যাসাৰ্ধ হৈছে তোমাৰ 40। এখন গাড়ীৰ চকাৰ ব্যাস ইয়াৰ পৰা এখিনিলৈকে দিয়া আছে আমাৰ কিমান? 80 সেন্টিমিটাৰ। ইয়াৰ পৰা ব্যাসাৰ্ধ কিমান হ'ব? ইয়াৰ আধা। ইয়াৰ পৰা চকাটোৰ ব্যাসাৰ্ধ r ইকুয়াল টু কিমান হ'ব? 40 সেন্টিমিটাৰ। তাৰ মানে গাড়ীৰ চকাটোৱে আমি পৰিধি লাগে, কাৰণ গাড়ীৰ চকাটোৱে একবাৰত যিমানখিনি ঘূৰণ সম্পূৰ্ণ কৰিব, অৰ্থাৎ চকাটোৰ পৰিধি যিমান হ'ব, গাড়ীৰ চকাটোৱে একবাৰ ঘূৰি কিমানখিনি দূৰত্ব অতিক্ৰম কৰিব। প্ৰথম আমি গাড়ীৰ চকাটো একবাৰ ঘূৰিলে কিমানখিনি দূৰত্ব অতিক্ৰম কৰে সেয়া লাগিব। গতিকে প্ৰথম তুমি চকাটোৰ পৰিধি লাগিব। এতেকে চকাটোৰ পৰিধি আমি ফৰ্মুলা কি জানো? 2 পাই r। 2 পাই ইকুয়াল টু 22/7 ইনটু r ইকুয়াল টু 40 সেন্টিমিটার। therefore তলত 7 এখানে ইনটু কৰিলে 4 ইনটু 2 ইনটু 2 4 2 ইনটু 4 therefore 44 44 ইনটু 40 therefore 44 ৰ 4 লগত ইনটু কৰিলে 4 ইনটু 4 16 or 6 হাতত 1 4 into 4 16 into 1 plus 1 17 1780 to বহি যাব ইমান সেন্টিমিটার। গাড়ীৰ চকাটোৰ পৰিধি হৈছে এইটো। কোনটো তোমালোকে সাইডতে কৰি লবা। 2 2 4 2 2 4 44 তাৰ লগত 4 ইনটু হলে 4 4 16 6 হাতত 1 আগতে 4 আছে 4 4 16 একে 17 বহিব। এই জিৰোটো এটা আহিব, অৰ্থাৎ চকাটো একবাৰ ঘূৰণ সম্পূৰ্ণ কৰিলে ইমানখিনি দূৰত্ব যায়। তো এতিয়া গাড়ীখনৰ দূৰত্ব লম যে গাড়ীখনে 10 মিনিট সময়ত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে। 10 মিনিটত অতিক্ৰম কৰা দূৰত্বক আমি গাড়ীৰ চকাটোৱে একবাৰত অতিক্ৰম কৰা দূৰত্বই যে হৰণ কৰি দিলে চকাৰ 10 মিনিটত চকাটোৰ ঘূৰণৰ সংখ্যা ওলাই যাব। এতিয়া আমি গাড়ীটোৰ 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব ওলাম। আকৌ লিখি আৰু গাড়ীৰ দ্ৰুতি আৰু গাড়ীৰ দ্ৰুতি 66 কিলোমিটার পার আওয়ার। therefore কি হ'ব? 66 কিলোমিটার যায় 1 ঘন্টা। এতিয়া আমি কি কৰিম? যেহেতু গাড়ীখনে 1 ঘন্টাত অতিক্ৰম কৰে 66 কিলোমিটার, 10 মিনিটত কিমান যাব? সেইকাৰণে মিনিটটো আগত লৈ আহিম। 1 ঘন্টা মানে 60 মিনিট। তো লিখে 60 মিনিটত অতিক্ৰম কৰে কিমান? 66 কিলোমিটার। therefore আমি কইলাম 1 মিনিটত অতিক্ৰম কৰে গাড়ীটোৱে 1 মিনিটত কিমান যাব? নিশ্চয় কম যাব। কম গলে ওপৰত 66 এই 60 কে হৰণ কৰি দিম কিলোমিটার। এতিয়া আমাক কি হল মানে গাড়ীখনে 10 মিনিটত কিমান যায়? therefore 10 মিনিটত অতিক্ৰম কৰে গাড়ীখনে 10 মিনিটত অতিক্ৰম কৰে কিমান হ'ব? 6 কাটিলে 11 6 কাটিলে 1010 ওপৰত হৈছে 11 তলত 10 তাৰ লগত ইনটু 10 কিলোমিটাৰ। therefore ডিভাইড 10 আৰু 10 কাটি গলে ওপৰত 11 থাকিব। এইটো আছে কিলোমিটাৰত, আমি নাই সেন্টিমিটাৰত। সেন্টিমিটাৰত নিলে কি হ'ব অলপ চাই লবা। প্ৰথম কিলোমিটাৰটো যদি আমি মিটাৰত নিও 1000 মিটাৰত 1 কিলোমিটাৰ মিটাৰ হৈ যাব। আকৌ যদি 1000 টো আমি কিহত নিও 1000 মিটাৰটো যদি আমি কিহত নিও সেন্টিমিটাৰত 100 সেন্টিমিটাৰত 1 মিটাৰ। গতিকে ইয়াৰ লগত আকৌ কি হ'ব? আকৌ 100 পূৰণ হৈ দুটা জিৰো ইমান সেন্টিমিটাৰ। তাৰ মানে 11 ৰ লগত ইমান সেন্টিমিটাৰ পূৰণ হ'ব 1 2 3 4 5 মানে পাঁচটা মিনিট হৈ যাব। 1 2 3 4 5 গাড়ীখনে 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব হৈছে তোমাৰ 11 পিছত পাঁচটা শূন্য 1 10 শতক হাজাৰ অযুত লাখ 11 লাখ সেন্টিমিটার। তো এই দূৰত্বখিনি আমি এতিয়া কি কৰিম?
গাড়ীখনৰ চকাটোৱে এবাৰত ঘূৰা দূৰত্ব যিমানখিনি এইটো হৰণ কৰি দিলে 10 মিনিটত চকাটোৱে ঘূৰণৰ সংখ্যা ওলাই যাব এতিয়া আমি কি কৰিম নিৰ্ণয় চকাখন 10 মিনিটত গাড়ীৰ চকা ঘূৰণৰ সংখ্যা আমি কি কৰি দিম এই দূৰত্বটো 1 1 1 2 3 4 5 টা হৰণ কৰি দিলে যেহেতু সেন্টিমিটাৰত আছে কিলোমিটাৰত আমি সেন্টিমিটাৰত দি লৈছিলো তো কিমান হ'ব 1760 ডিভাইডেড বাই 7 কি হ'ব বাৰ ইকুয়াল 11 কেটা শূন্য আছে পাঁচটা ইনটু এটো আমাৰ কি আছিল হৰণ আছিল আমি ইনটু দি দিলো মানে 7 ওপৰত উঠি যাব তলত হ'ব 1760 বাৰ এতিয়া তোমালোকে 0 0 কাটি দিলো তাৰ পিছত অংকটো সহজ কৰিবলৈ হলে আমি ইয়াত চাব লাগিব যে এই হৰণটো তুমি সাইডত কৰি লৈ আমি ইয়াত কাটাকাটি কৰিলে বহুতখিনি ঠাই আছে তোমালোকে সাইডত কৰি ল'বা সাইডত কৰি ল'লে আমি দেখা পাম ধৰ আমি ইয়াতে কৰি দি আছে 1 1 পাঁচটা শূন্য তলত কিমান আছে 176 তাহলে সাইডত কৰি ল'লে দেখা পাব 176 ইয়াৰ মাজত 625 বাৰ যাব হৰণটো সাইডত কৰি ল'বা তোমালোকে তো ইয়াত মই কিমান লিখি দিম একেবাৰে 176 ইয়াত হৰণ কৰিলে হ'ব 6 to 5 বাৰ যাব আৰু 6 to 5 ৰ লগত এই 7 টো ইনটু কৰিলে 7 into 5 7 5 গুণ 35 ৰ 5 হাতত থাকিব 7 5 গুণ 35 ৰ 5 হাতত থাকিব 3 7 গুণ 14 15 গুণ 17 ৰ 7 হাতত 1 7 7 42 43 4375 বাৰ এটা হ'ব তোমাৰ आंसर যে গাড়ীখনে 10 মিনিটত চকাটোৱে ঘূৰিব তোমাৰ 4375 বাৰ তো অংকটো আকৌ এবাৰ তোমালোকে বুজিবা চকাৰ ব্যাস হৈছে 80 সেন্টিমিটাৰ আৰু গাড়ীখনে 66 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত গৈ আছে 10 মিনিটত চকাটোৱে ঘূৰিব কেইবাৰ চকাটোৱে 10 মিনিট সময়ত ঘূৰণ সম্পূৰ্ণ কৰিব তো ইয়াৰ কাৰণে আমি কি কৰিছো প্ৰথম গাড়ীৰ চকাৰ ব্যাস 80 সেন্টিমিটাৰ দিয়া আছিল বেকাৰ ওলাই গৈছে বেকাৰ ওলাই চকাটোৰ পৰিধি ওলাইছে পৰিধি 2 পাই r ফৰ্মুলা যেহেতু ব্যাস 80 বেকাৰ 40 তো 2 পাই r মানে কিমান হৈ গ'ল 40 এখানে তলত 7 লিখিলো এখানে ইনটু কৰি আমি পাইছো 1760 সেন্টিমিটাৰ তাৰ মানে চকাটো একবাৰ ঘূৰিলে ইমানখিনি দূৰত্ব যায় এতিয়া আমি চাম গাড়ীখনে 10 মিনিটত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে 10 মিনিটত গাড়ীৰ দ্ৰুতি দিয়া আছে কিমান 66 কিলোমিটাৰ পাৰ আৱাৰ তো 10 মিনিট therefore 66 কিলোমিটাৰ পাৰ আৱাৰ মানে 60 মিনিটত অতিক্ৰম কৰে 66 কিলোমিটাৰ তো আমি লিখিলো 60 মিনিটত অতিক্ৰম কৰে 66 কিলোমিটাৰ therefore 1 মিনিটত নিশ্চয় কম কৰিব সেইকাৰণে 66 ওপৰত তলত কাটি দি ডিভাইড কৰি দিলো তাৰ পিছত 10 মিনিটত কেইবাৰ অতিক্ৰম কৰিলে 10 মিনিটত অতিক্ৰম কৰে ইকুৱেল 6 ৰে কাটিছিলো 11 6 ৰে কাটিছিলো 10 তলত 10 ওপৰত 11 ইনটু এই 10 টো ভালে কি হৈ গ'ল ইনটু 10 আৰু 10 কেনসেল হৈ গ'ল 11 কিলোমিটাৰ তো আকৌ আমি চোৱা ওপৰত যেহেতু চকাটো ঘূৰণৰ সংখ্যাটো আমি কিহত ওলাইছিলো সেন্টিমিটাৰত এই এককটো আমি সেন্টিমিটাৰত লৈ যাব লাগিব কিলোমিটাৰটো তো ইয়াত মই কৰি দিছো কিলোমিটাৰটো মিটাৰত 1000 ইনটু হ'ব আকৌ মিটাৰটো যদি যায় 100 পূৰণ হ'ব গতিকে 1000 মিটাৰ ইকুৱেল টু ইয়াৰ লগত 100 পূৰণ হৈছে গতিকে টোটাল 0 পইণ্ট হৈছে 5টা তো 11 ৰ পিছত আমি কি কৰিলো 5টা শূন্য বহাই দিলো ইমান সেন্টিমিটাৰ এতিয়া 10 মিনিটত গাড়ীৰ চকাৰ ঘূৰণৰ সংখ্যা 10 মিনিটত কেইবাৰ ঘূৰিব অলপ তোমালোকে বুজি লোৱা যে যদি গোটেইখিনি দূৰত্ব 10 মিনিটত যায় কিমানখিনি একবাৰত ঘূৰে তোমাৰ কিমানখিনি তো কেইবাৰ ঘূৰিব চকাটো একবাৰত ঘূৰা সংখ্যা দি তুমি কি কৰা সম্পূৰ্ণ দূৰত্ব ডিভাইড কৰি দিয়া সম্পূৰ্ণ দূৰত্ব 11 এক পাঁচটা শূন্য তাৰ পিছত তলত আহিছে 1760 বাই 7 আমি ডিভাইড কৰিলো ইয়াত কি কৰিলো 11 পাঁচটা শূন্য লিখিলো ইনটু এই ডিভাইডৰ ঠাইত আমি ইনটু বহাই দিলো এটো যেহেতু আমাৰ হৰণ হৈ আছে আমি পূৰণ লিখিলো পূৰণ লিখিলে হাতটো তলত আছে যাব ওপৰত আছে 1760 আমি তলত লিখিলো 1760 এটা আমি কি কৰিলো এই 0 আৰু এই 0 কাটি দিলো 176
ইয়াৰ মাজত ঘৰত কেইবাৰ যায় ঘৰতে মই পাতি দিছিলো তোমালোকে ঘৰত কৰি ল'বা ৰাফকৈ কৰি ল'বা 625 বাৰ যায় তো 625 * 7 মানে হ'ব 4375 এটোই হৈ গ'ল আমাৰ 4 নম্বৰ অংকটো অংকটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে গতিকে অংকটো তোমালোকে ভালকৈ চাই ল'বা ইয়াৰ পিছত চোৱা 12.1 আউট 5 নম্বৰ অংক ইয়াৰটো শৰ্ট কোৱেশ্চনত আহে যেহেতু মেথছ নম্বৰ 12টা শৰ্ট কোৱেশ্চন আহে এসএসএলসি পৰীক্ষা এই কোৱেশ্চন বিলাক আমাক ৰিপিট হৈ থাকে প্ৰায় 1-2 বছৰ পিছে এই অংকবিলাক দি থাকে ইয়াত কৈছে কি তলৰ দিয়াবোৰৰ পদ্ধতিৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দেখুওৱা আমাৰ ইয়াত কিতাপখন তোমালোকে লৈ ল'বা 269 পেজত কৈছে কি যে এটা যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় এটা বৃত্তৰ পৰিসীমা আৰু কালি সংখ্যাত যদি দুয়োটা সমান তেনেহলে ইয়াৰ ব্যাসাৰ্ধ হ'ল আমাক ব্যাসাৰ্ধ ওলাব দিছে ব্যাসাৰ্ধটো মানব চাৰিটা অপচন দিয়া আছে আমি অপচন বিলাক বহাই কৰি গৈ থাকিম য'ত সমান হ'ব আমি সেই অপচনটো লিখিম গতিকে তোমালোকে প্ৰথম পৰিসীমা আৰু কালি দুটা চেপাৰেট লিখি লোৱা পৰিসীমা মানে 2 পাই r আৰু কালি হৈছে পাই r স্কয়াৰ গতিকে আমি পাই r স্কয়াৰ গতিকে ইয়াত চোৱা বৃত্তৰ পৰিসীমা 2 পাই r কালি হৈছে পাই r স্কয়াৰ তো প্ৰথম অপচন দিছে 2 আমি যদি r ৰ ঠাইত 2 বহাই কি হ'ব 2 পাই 2 ইকুৱেল কিমান হ'ব 2 * 2 4 পাই ইয়াত যদি r বহাই কিমান হ'ব পাই r ইকুৱেল টু 2 স্কয়াৰ তো 2 * 2 4 পাই এই দুটা সংখ্যাত সমান হৈছে না নাই দুটা সংখ্যাত সমান হৈ গ'ল অপচন এ বহুৱাতে দুটা সমান হৈ গ'ল গতিকে आंसर হ'ব অপচন 2 একক বাকি সংখ্যাবিলাক বহালে তুমি সমান নোপোৱা যেতিয়া আমি কোনো এটা অপচনেল কোৱেশ্চন সমাধান কৰিবলৈ যাওঁ হয়তো আমি প্ৰথমতে ইয়াৰ উত্তৰটো পাই যাব পাৰোঁ যদি প্ৰথমত আমাৰ পিছৰ সংখ্যাবিলাক বহাই ইয়াৰ সমাধানটো ওলাম তো প্ৰথম কৈছিলে কি পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হ'ব লাগে তো চোৱা পৰিসীমা হৈছে 2 পাই r কালি হৈছে পাই r স্কয়াৰ তো আমি দুটা 2 বহাই দিলো প্ৰথম অপচনতে 2 আছিল 2 বহাত 4 পাই পাইছো ইয়াতো কিমান পাইছো 4 পাই দুটা সংখ্যা সমান আছে তাৰ মানে आंसर শুদ্ধ হ'ব এ একক কিন্তু কেতিয়াবা তোমালোকে প্ৰশ্নটো চাবা কি কৰে ইয়াত ব্যাসাৰ্ধ বুলি কৈছে আমাক কৈছে ব্যাসাৰ্ধ কিমান প্ৰশ্ন তোমালোকে ঘৰত ৰিভাইজ কৰি প্ৰশ্ন আধা কৰি তোমালোকে কি কৰিবা দুই आंसर লিখি দিবা লাষ্টলৈকে যিকোনো কোৱেশ্চন লাষ্টলৈকে পঢ়িব লাগে আৰু ভালকৈ বুজি ল'ব লাগে ইয়াত যদি আমাক ব্যাসাৰ্ধৰ সলনি যদি ব্যাস দি দিলে হয় যদি ব্যাস দিলে হয় তেতিয়া নিশ্চয় ইয়াৰ आंसर এটো নহলে হয় তেতিয়া आंसर হলে হয় ব্যাস দিয়াৰ লগে লগে ইয়াৰ आंसरটো হৈ যাব সি নম্বৰটো आंसर হলে হয় ব্যাস কোৱাৰ লগে লগে আমি চাৰি লিখিম आंसर যদি এই কাৰণে কোৱেশ্চনটো অলপ ভালকৈ পঢ়ি आंसर বিলাক দিবলৈ যত্ন কৰিবা মই পৰৱৰ্তী সময়ত 12.2 ভিডিঅ'সমূহ আপলোড কৰিম আৰু মোৰ চেনেলটো তোমালোকক প্ৰতি ইউনিটৰ প্ৰায় সম্ভৱতঃ যিমান পাৰো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যাতে এটা অংকৰ কাৰণে এটা ভিডিঅ' তেনেকা নহয় তোমালোকে মোৰ এটা ভিডিঅ' চাই যাতে এটা ইউনিটৰ অংকখিনিৰ প্ৰায় ধাৰণা আহৰণ কৰিব পাৰা গতিকে আজিলৈ ইয়াতে সমাপ্ত কৰিলো অহা ভিডিঅ'ত মই পৰৱৰ্তী সময়ত 12.2 ভিডিঅ'সমূহ আপলোড কৰিবলৈ চেষ্টা কৰিম